জগত গোসাঁই হে শ্যাম যদুৰা ও বৃন্দাবনৰ মাজে মাজে মুৰুলী
সক্ৰিয় তথা সদস্য সদস্যক আমি অনুৰোধ জনাইছোঁ লগতে তেখেতৰ নামঘৰ বৃহৎ পৰিৱেশৰ লগতে মংগল ধ্বনি তেখেতক আগমন জনাবলৈ আমি অনুৰোধ জনাইছোঁ ধন্যবাদ কিন্তু যেতিয়া কৃষ্ণক যেতিয়া পালে গোপীসকলৰ সেই ভক্তি প্ৰেমটো নাইকিয়া হৈ অহংকাৰ হৈ গ'ল আমি যে কিবা পালে যে অহংকাৰ হৈ যাওঁ ভগৱন্ত গুৰু গোসাঁই নমনা হওঁ গোপীসকলকো কিন্তু যদিও কৃষ্ণই ইমান প্ৰেম কৰিছিলে কিন্তু শ্ৰী শ্ৰী উত্তৰ বেদনা শংকৰদেৱ সত্ৰ গোপীসকলকো বাক্সা তামোলপুৰ জিলা এচাত দিছে আপোনালোক সকলোৰে পৰিচিত অসমৰ ইমূৰৰ পৰা সিমূৰলৈ হিন্দু সাগৰৰ ৰস মিলাই ফুৰা আমাৰ অতি শ্ৰদ্ধাৰ শ্ৰী শ্ৰী ৰেজু পাঠক মহন্ত প্ৰভু মাজত আহি উপস্থিত হৈছেহি গতিকে গায়ন বায়ন আয়োজক সমিতি আমি সকলোকে তেখেতক আদৰণি জনাবলৈ জনাইছোঁ ধন্যবাদ সকলোলৈ আমাৰ বিশেষ অনুৰোধ বাহিৰ অহাৰ লগে লগে আপোনালোকে আমাক ৰাস্তাটো মুকলি কৰি দিয়ে সেইবাবে আমাৰ এটি বিশেষ অনুৰোধ কৃষ্ণ বৃন্দাবনত ও কৃষ্ণ কৃষ্ণ বুলি গোপী বিচাৰি সকলক আমি উৰুলি দিবলৈ বাবে অনুৰোধ জনাইছোঁ আৰু উৰুলি দিবলৈ আমি অনুৰোধ জনাইছোঁ
ৰাস্তাটো দুয়ো কাষে আপোনালোকক কি হয় তেখেতে সম্ভাষণ জনাবৰ বাবে অনুৰোধ জনাইছোঁ ৰাস্তাটো আপোনালোকে মুকলি কৰি দিব আৰু তেখেতে আদৰণি জনাবৰ বাবে প্ৰতিকূল বতৰতো মুচি আমাৰ মনটো ৰক্ষা কৰি ভগৱতী হৰি মুচিম শ্ৰীযুত প্ৰতাপ মহন্ত প্ৰভু আমাৰ মাজত আহি উপস্থিত হৈছেহি গতিকে তেখেতক আদৰণি জনাবৰ বাবে আমাৰ সকলো বিষয়ববীয়া বিচাৰিছে কৃষ্ণ অহা নাই তাৰ পাছত একগোপীয়ে ক'লে যে আমি কিমান কান্দি কাটি আৰু কৃষ্ণক বিচাৰিম যে আমি কৃষ্ণৰ যি লীলা আছিলে এই লীলাসমূহকে আমি কৰোঁ ধৰা আৰু যেতিয়া কৃষ্ণৰ সেই লীলা কৰিবলৈ ধৰিলে তেতিয়া কোনো কিন্তু সেই গোপীৰ নামেৰে নাথাকিলে মই কৃষ্ণ বুলি ভজিলে নিজকে যেতিয়া কৃষ্ণ বুলি ভাবিলে ভাৱনাটোহে মেইন হয় নহয় এই কৃষ্ণ বুলি ভাবিলত কি হ'ল সেই গোপীসকলৰ অহংকাৰ নাইকিয়া হৈ গ'ল সেই ভাওনাত শকুনিয়ে সদায় শকুনিয়ে হ'ব লাগিব কৃষ্ণ কৃষ্ণই হ'ব লাগিব হয় নহয় এই যেতিয়া কেহু গোপী পুতনা অঘাসুৰ বকাসুৰ হ'ল তেতিয়া কি হ'ল হৃদয়খন ভক্তি প্ৰেমত পুলকিত হৈ পৰিল কেহু গোপী ধৰি
দেখি আপোনালোকে অকণমান আঁতৰৰ পৰা সেৱা জনাওক সত্ৰাধিকাৰ প্ৰভুখন বাহিৰলৈ ওলাই দিয়ক দেখি সহিব আপোনালোকে ৰাস্তাটো অকণমান আমাক এৰি দিয়ক দুখ দেখি সহিব নোৱাৰি ভূমি হব দুখ দেখি সহিব ৰাস্তাটো অকণমান আমাক এৰি দিয়ক ও দেখা দিলে বৃন্দাবনত কৃষ্ণ দেৱ হৰি দেখা দিলে বৃন্দাবনত কৃষ্ণ দেৱ হৰি কৈত গলা বাকেৰি প্ৰাণ হৰি কৈত গলা বাকেৰি তোমাৰ অবিহনে নৰহে জীৱন তোমাৰ অবিহনে নৰহে জীৱন কাকো আমি কেন কৰি প্ৰাণ হৰি কৈত গলা বাকেৰি ৰাম গোপী হব দুখ দেখি সহিব নোৱাৰি গোপী হব দুখ দেখি সহিব নোৱাৰি ৰাম গোপী হব দুখ দেখি সহিব নোৱাৰি গোপী হব দুখ দেখি সহিব নোৱাৰি ও দেখা দিলে বৃন্দাবনত কৃষ্ণ দেৱ হৰি দেখা দিলে বৃন্দাবনত কৃষ্ণ দেৱ হৰি কৈত গলা বাকেৰি প্ৰাণ হৰি কৈত গলা বাকেৰি তোমাৰ অবিহনে নৰহে জীৱন তোমাৰ অবিহনে নৰহে জীৱন কাকো আমি কেন কৰি প্ৰাণ হৰি কৈত গলা বাকেৰি এরা ভক্তি প্রেমত পুলকিত হইলা গোপনারী ও দেখা দিলে বৃন্দাবন কৃষ্ণ দেব
কৃষ্ণৰ ভোল মন বনমালী ৰৈ ৰৈ ধেমালি কৰা বনমালী ৰুপিক লৈ ধেমালি গোপীক লৈ ধেমালি কৰা আকৌ বনমালী ৰাধাক লৈ ধেমালি কৰা বনমালী ৰাধাক লৈ ধেমালি ৰাধাক লৈ ধেমালি কৰা গোপীসকলেতো পতি পুত্ৰ এৰি থৈ আহিছিলে নহয় গতিকে কৃষ্ণক কৈছে যে পতি পুত্ৰ সকলো এৰি আমি তোমাৰ চৰণত নিজকে নিমজ্জিত কৰিলো আমাক আৰু তুমি কি কৰিবা নেৰিবা